ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি হ'ব বুলি বহুত দিন ধৰি শুনি আছোঁ বন্ধুসকল হেল্থ মিনিষ্টাৰে ঘোষণা কৰিছিল যে আপোনাক হেল্থৰ ফালৰ পৰা বহুত ডাঙৰ এটা নিযুক্তি হ'ব 100% হ'ব বন্ধুসকল হেল্থৰ ফালৰ পৰা যি নিযুক্তি হ'ব বন্ধুসকল আৰু আপোনালোকক মই কৈছোঁ ইমান ছাপোৰ্ট মোৰ আশীৰ্বাদ জনাইছে সকলোকে আৰু অলপমান ছাপোৰ্ট কৰিব যাতে অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায় ইতিমধ্যে 200 মান ছাবস্ক্ৰাইব কম আছে বন্ধুসকল আপোনালোকে ছাপোৰ্ট মৰম জনালে বন্ধুসকল এদিনো সময় নালাগে আজি হৈছে 4 জানুৱাৰী তাৰিখ বন্ধুসকল আজি যদি আপোনালোকে যদি ছাপোৰ্ট মৰম আশীৰ্বাদ জনায় বন্ধুসকল আজিৰ দিনটোৰ ভিতৰতে আপোনালোকৰ হাততে কমপ্লিট হৈ যাব 20,000 ছাবস্ক্ৰাইব আপোনালোকে ছাপোৰ্ট মৰম জনালে একো নাই বন্ধুসকল আপোনালোকে এক সপ্তাহৰ ভিতৰত 2,000 ছাবস্ক্ৰাইব কমপ্লিট কৰিছে ইমান ছাপোৰ্ট মৰম আশীৰ্বাদ জনাইছে অন্তৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আৰু হেল্থৰ ফালৰ পৰা যি পথ মুকলি হ'ব বন্ধুসকল হেল্থৰ ফালৰ পৰা আপোনালোকৰ হাততে পথ মুকলি হ'ব ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছে যে 5-6,000 প্লাছ পথ মুকলি হ'ব হেল্থৰ ফালৰ পৰা DSS DME DSS FW এই চাৰিটা বিভাগ মিলি গেট 3 গেট 4 নন ভেকেঞ্চি মুকলি হ'ব ইফালে ডিএমিৰ এপ্লাই কৰিছে 11-12 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে গেট 3 গেট 4 নন ভেকেঞ্চি মিলি 11-12 লাখ এপ্লাই কৰিছে ইফালে এডিআৰত এপ্লাই কৰিছে আপোনালোকৰ সাধাৰণতে 22 লাখ ওচৰচি ল'ৰা ছোৱালী এপ্লাই কৰিছে আৰু ইফালে আপোনালোকৰ সাধাৰণতে অসম পুলিচত এপ্লাই কৰিছে বহুত লাখ লাখ ল'ৰা ছোৱালী অসম পুলিচত লাখ লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে অসম পুলিচৰ ফিজিকেলটো সাধাৰণতে জুন মাহতে এডমিট মুকলি হ'ব জুলাই মাহতে ফিজিকেল অনুষ্ঠিত হ'ব আৰু গেট 3 গেট 4 এডিআৰ 2.0 12,600 পদৰ পৰীক্ষা 3 টেষ্টে 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে এইবোৰ সাধাৰণতে পৰীক্ষাসমূহ জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব বাকবাক অনুষ্ঠিত হ'ব সকলো পৰীক্ষা বাকবাক অনুষ্ঠিত হ'ব কিন্তু হেল্থৰ ফালৰ পৰা ডিএমিৰ যেটো আছিল বন্ধুসকল ডিএমিৰ পৰীক্ষাটো জানুৱাৰী মাহতে হোৱাৰ খুবেই চান্স আছিল আৰু জানুৱাৰী মাহতে হ'ব বুলি মই জনাইছিলোঁ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছিল যে 1-1.5 মাহৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত হ'ব বন্ধুসকল কিন্তু 3 মাহ হৈ গ'ল বন্ধুসকল এডমিট কাৰ্ড এতিয়ালৈকে অহা নাই কিন্তু হঠাতে আহি যাব পাৰে হেল্থৰ ফালৰ পৰা আপোনালোকে এপ্লাই কৰিবলৈ দিলে এপ্লাই সময়সীমা দিয়া হয় বন্ধুসকল 14 দিন 15 দিন 16 দিন এপ্লাই কৰা সময়সীমা দিয়া হয় কিন্তু আপোনালোকৰ আৰু বেলেগ পদৰ যদি এপ্লাই কৰিবলৈ দিয়া হয় 1.5-2 মাহকৈ এপ্লাই কৰিবলৈ দিয়া হয় হেল্থৰ ফালৰ পৰা যদি এডমিট কাৰ্ড মুকলি হয় বন্ধুসকল 4 দিন বা 5 দিন আগতে এডমিট কাৰ্ড মুকলি হয় পৰীক্ষা অনুষ্ঠিত হোৱাৰ 5 দিন বা 4 দিন আগতে এডমিট কাৰ্ড মুকলি হয় পৰীক্ষা অনুষ্ঠিত হোৱাৰ 24 ঘণ্টা আগতে এডমিট কাৰ্ড বন্ধ কৰি দিয়ে বন্ধুসকল হেল্থৰ যিকোনো পৰীক্ষা হওক আগৰ পৰা মই চাই আছোঁ বন্ধুসকল যোৱা বছৰ মই নিজে সাধাৰণতে গেট 3 পাছ কৰিছোঁ বন্ধুসকল নাম আহিছিল কিন্তু ভাইভা টেষ্টত বা স্কিল টেষ্টত নামটো আনিব নোৱাৰিলোঁ ফেল কৰিলোঁ বন্ধুসকল আকৌ পৰীক্ষা দিম মই নিজে প্ৰিপাৰেশ্যন কৰিছোঁ নিজে এজন কেণ্ডিডেট হয় বন্ধুসকল ডিএমিত এপ্লাই কৰিম আৰু হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি এটা হ'ব বন্ধুসকল DSS DME DSS FW এই চাৰিটা বিভাগ মিলি গেট 3 গেট 4 নন ভেকেঞ্চি বৃহৎ নিযুক্তি এটা হ'ব 100% বন্ধুসকল স্বাস্থ্য বিভাগত সাধাৰণতে এই নিযুক্তিটো জানুৱাৰী মাহতে এডভাৰটাইজ মুকলি হ'ব আজি হৈছে 4 জানুৱাৰী মোৰ বিশ্বাস 10 জানুৱাৰী আগতে এডভাৰটাইজ মুকলি হৈ যাব পাৰে আজি হৈ যাব পাৰে কালি হৈ যাব পাৰে কিন্তু 100% হেল্থৰ ফালৰ পৰা পদ মুকলি হোৱাটো 100% হ'ব বন্ধুসকল হেল্থৰ ফালৰ পৰা এই পদ যে মুকলি হ'ব এই পদৰ বাবে আপোনালোকে সকলোৱে অপেক্ষা কৰক সকলোৱে সাধাৰণতে ছাপোৰ্ট মৰম আশীৰ্বাদ জনক বন্ধুসকল মোক আৰু সকলোৱে ছাপোৰ্ট কৰিব আশীৰ্বাদ জনাব আৰু হেল্থৰ ফালৰ পৰা ডাঙৰ এটা নিযুক্তি হ'ব সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব এপ্লাই পৰা ষ্টাৰ্ট কৰি এডভাৰটাইজৰ পৰা আৰম্ভ কৰি নোটিছ এডমিট কাৰ্ড পৰীক্ষা চেণ্টাৰ এক্সাম সকলোবোৰ আপডেট মোৰ চেনেলৰ পৰা পাব সকলোক মই অনুৰোধ জনাইম যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ডিএমিৰ যেটো সাধাৰণতে 2 ফেব্ৰুৱাৰী তাৰিখে এডভাৰটাইজ হিচাপত ডিএমিৰ এপ্লাই হৈ গৈছিল জানুৱাৰী মাহতে যেটো পৰীক্ষা হ'ব বুলি কৈছিল সেইটো পৰীক্ষাৰ বাবে বহুতে প্ৰিপাৰেশ্যন কৰি আছে বহুতে কৰা নাই বহুতে মোক সুধি আছে বন্ধুসকল ইমান দিন সাধাৰণতে কিয় আপোনালোকৰ সাধাৰণতে এডমিট কিয় মুকলি হোৱা নাই পৰীক্ষাটো কেতিয়া ডেটটো কিয় অহা নাই বন্ধুসকল অফিচিয়েলভাৱে এতিয়ালৈকে কোনো ডেট অহা নাই কিন্তু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছিল কিন্তু আহিব আৰু হেল্থৰ ফালৰ পৰা পদ মুকলি হ'ব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছে 5-6,000 পদ অতি সোনকালে মুকলি হ'ব 10 জানুৱাৰীৰ আগতে মুকলি হ'ব বুলি মই ইতিমধ্যে গম পাইছোঁ আৰু ইতিমধ্যে যোৱাকালিও সাধাৰণতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত মুখ্যমন্ত্ৰী ডাঙৰে ইতিমধ্যে জনাইছে যে আৰু 10,000 পদ সাধাৰণতে মুকলি হোৱাৰ চান্স আছে আৰু যি পদ খালী আছে যি ডিপাৰ্টমেণ্টৰ যি পদ খালী আছে সকলো পদৰে আপোনালোকৰ সাধাৰণতে এডভাৰটাইজ মাৰিব সকলো পদে খালী হ'ব সকলোৱে এপ্লাই কৰিব আৰু নতুন বছৰতে 35,000 নিযুক্তি দিব সকলো ইলেকশ্যনৰ পিছতে হ'ব ইলেকশ্যনৰ পিছতে যদি সকলো পৰীক্ষা ফিজিকেল হওক ৰিটেন এক্সাম ভাইভা টেষ্ট সকলোবোৰ হয় তেনেহ'লে তাৰ আগতে আপোনালোকৰ সকলো পদৰে এপ্লাই হ'ব লাগিব বন্ধুসকল হেল্থৰ ফালৰ পৰা এডভাৰটাইজটো আপোনালোকৰ জানুৱাৰী মাহতে হোৱাটো 100% হ'ব জানুৱাৰী মাহতে এডভাৰটাইজ মুকলি হ'ব আৰু হেল্থৰ ফালৰ পৰা যিকোনো এডমিট কাৰ্ড এক্সাম ৰিটেন এক্সাম ভাইভা টেষ্ট পৰীক্ষা চেণ্টাৰ সকলোবোৰ আপডেট মোৰ চেনেলৰ পৰা পাব সকলোক মই অনুৰোধ জনাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব আৰু ডিএমিৰ আৰু পৰীক্ষাটো আপোনালোকৰ সাধাৰণতে জানুৱাৰী মাহতে হোৱাটো 100% চান্স আছে কাৰণ এতিয়াও চান্স আছে এডমিট কাৰ্ড মুকলি হৈ যাব পাৰে বহুত দিন সময় দিছে 11 মাহ পাৰ হৈ গৈছে
কাৰণ ইতিমধ্যে সাধাৰণতে 2 ফেব্ৰুৱাৰী তাৰিখে এডভাৰটাইজ মুকলি হৈছিল এডভাৰটাইজ হিচাপত এপ্লাই হৈছিল বন্ধুসকল ইতিমধ্যে আজি হৈছে সাধাৰণতে জানুৱাৰী 2024 মোটামুটি 11 মাহ পাৰ হৈ গৈছে বন্ধুসকল আৰু আপোনাক মই কৈছোঁ এই সাধাৰণতে পৰীক্ষাৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক হঠাৎ এডমিট কাৰ্ড মুকলি হৈ যাব পাৰে কাৰণ হেল্থৰ পৰা যিকোনো এডমিট কাৰ্ড হওক ৰিটেন এক্সাম এপ্লাই হওক বা সকলোবোৰ সাধাৰণতে অলপ কেইদিন সময় দিয়ে এডমিট কাৰ্ড মুকলি হ'লেও 4 দিন 3 দিন সময় দিব এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ বন্ধুসকল আৰু সেইবাবে কৈছোঁ পৰীক্ষাৰ হঠাৎকৈ আহি যাব পাৰে হঠাৎকৈ পাতি দিব পাৰে কাৰণ সময় নালাগে আজি হৈছে 4 জানুৱাৰী তাৰিখ বন্ধুসকল আজি যদি আপোনালোকে যদি সাপোৰ্ট মোৰ আশীৰ্বাদ জনায় বন্ধুসকল আজিৰ দিনটোৰ ভিতৰতে আপোনালোকৰ সাধাৰণতে কমপ্লিট হৈ যাব 20,000 সাবস্ক্ৰাইব আপোনালোকে সাপোৰ্ট মৰম জনালে একো নাই বন্ধুসকল আপোনালোকে এক সপ্তাহৰ ভিতৰত 2,000 সাবস্ক্ৰাইব কমপ্লিট কৰিছে ইমান সাপোৰ্ট মোৰ আশীৰ্বাদ জনাইছে অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আৰু হেল্থৰ ফালৰ পৰা যি পদ মুকলি হ'ব বন্ধুসকল হেল্থৰ ফালৰ পৰা আপোনালোকৰ সাধাৰণতে পদ মুকলি হ'ব ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছে যে 5-6,000 মোটামুটি 6,000 প্লাছ পদ মুকলি হ'ব হেল্থৰ ফালৰ পৰা DSS DME DSS APW এই চাৰিটা বিভাগ মিলি গেট 3 গেট 4 নন-টেকনিকেল ভেকেন্সি মুকলি হ'ব ইফালে ডিএমিৰ এপ্লাই কৰিছে 11-12 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে গেট 3 গেট 4 নন-টেকনিকেল ভেকেন্সি মিলি 11-12 লাখ এপ্লাই কৰিছে ইফালে এডিআৰত এপ্লাই কৰিছে আপোনালোকৰ সাধাৰণতে 22 লাখ ওচৰচি ল'ৰা ছোৱালী এপ্লাই কৰিছে আৰু ইফালে আপোনালোকৰ সাধাৰণতে অসম পুলিচত এপ্লাই কৰিছে বহুত লাখ লাখ ল'ৰা ছোৱালী অসম পুলিচত লাখ লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে অসম পুলিচৰ ফিজিকেলটো সাধাৰণতে জুন মাহতে এডমিট মুকলি হ'ব জুলাই মাহতে ফিজিকেল অনুষ্ঠিত হ'ব আৰু গেট 3 গেট 4 এডিআৰ 2.0 12,600 পদৰ পৰীক্ষা 3 ষ্টেপ 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে এইবোৰ সাধাৰণতে পৰীক্ষাসমূহ জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব বাকবাকে অনুষ্ঠিত হ'ব সকলো পৰীক্ষা বাকবাকে অনুষ্ঠিত হ'ব কিন্তু হেল্থৰ ফালৰ পৰা ডিএমিৰ যেটো আছিল বন্ধুসকল ডিএমিৰ পৰীক্ষাটো জানুৱাৰী মাহতে হোৱাৰ খুবেই চান্স আছিল আৰু জানুৱাৰী মাহতে হ'ব বুলি মই আপোনাক জনাইছিলোঁ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছিল যে 1-1.5 মাহৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত হ'ব বন্ধুসকল কিন্তু 3 মাহ হৈ গ'ল বন্ধুসকল এডমিট কাৰ্ড এতিয়ালৈকে অহা নাই কিন্তু হঠাতে আহি যাব পাৰে হেল্থৰ ফালৰ পৰা আপোনাক এপ্লাই অন কৰিবলৈ দিলে এপ্লাই অন সময়সীমা দিয়া হয় বন্ধুসকল 14 দিন 15 দিন 16 দিন এপ্লাই অন কৰা সময়সীমা দিয়া হয় কিন্তু আপোনালোকৰ আৰু বেলেগ পদৰ যদি এপ্লাই অন কৰিবলৈ দিয়া হয় 1.5-2 মাহকৈ এপ্লাই অন কৰিবলৈ দিয়া হয় হেল্থৰ ফালৰ পৰা যদি এডমিট কাৰ্ড মুকলি হয় বন্ধুসকল 4 দিন বা 5 দিন আগতে এডমিট কাৰ্ড মুকলি হয় পৰীক্ষা অনুষ্ঠিত হোৱাৰ 5 দিন বা 4 দিন আগতে এডমিট কাৰ্ড মুকলি হয় পৰীক্ষা অনুষ্ঠিত হোৱাৰ 24 ঘণ্টা আগতে এডমিট কাৰ্ড বন্ধ কৰি দিয়ে বন্ধুসকল হেল্থৰ যিকোনো পৰীক্ষা হওক আগৰ পৰা মই চাই আছোঁ বন্ধুসকল যোৱা বছৰ মই নিজে সাধাৰণতে গেট 3 পাছ কৰিছিলোঁ বন্ধুসকল নাম আহিছিল কিন্তু ভাইভা টেষ্টত বা স্কিল টেষ্টত নামটো আনিব নোৱাৰিলোঁ ফেল কৰিলোঁ বন্ধুসকল আকৌ পৰীক্ষা দিম মই নিজে প্ৰিপাৰেশ্যন কৰিছোঁ নিজে এজন কেণ্ডিডেট হয় বন্ধুসকল ডিএমিত এপ্লাই কৰিম আৰু হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি এটা হ'ব বন্ধুসকল DSS DME DSS APW এই চাৰিটা বিভাগ মিলি গেট 3 গেট 4 নন-টেকনিকেল ভেকেন্সি বৃহৎ নিযুক্তি এটা হ'ব 100% বন্ধুসকল স্বাস্থ্য বিভাগত সাধাৰণতে এই নিযুক্তিটো জানুৱাৰী মাহতে এডভাৰটাইজ মুকলি হ'ব আজি হৈছে 4 জানুৱাৰী মোৰ বিশ্বাস 10 জানুৱাৰী আগতে এডভাৰটাইজ মুকলি হৈ যাব পাৰে আজি হৈ যাব পাৰে কালি হৈ যাব পাৰে কিন্তু 100% হেল্থৰ ফালৰ পৰা পদ মুকলি হোৱাটো 100% হ'ব বন্ধুসকল হেল্থৰ ফালৰ পৰা এই পদ যে মুকলি হ'ব এই পদৰ বাবে আপোনালোকে সকলোৱে অপেক্ষা কৰক সকলোৱে সাধাৰণতে সাপোৰ্ট মোৰ আশীৰ্বাদ জনক বন্ধুসকল মোক আৰু সকলোৱে সাপোৰ্ট কৰিব আশীৰ্বাদ জনাব আৰু হেল্থৰ ফালৰ পৰা ডাঙৰ এটা নিযুক্তি হ'ব সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব এপ্লাই পৰা ষ্টাৰ্ট কৰি এডভাৰটাইজৰ পৰা আৰম্ভ কৰি নোটিছ এডমিট কাৰ্ড পৰীক্ষা চেণ্টাৰ এক্সাম সকলোবোৰ আপডেট মোৰ চেনেলৰ পৰা পাব সকলোক মই অনুৰোধ জনাইম যে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ডিএমিৰ যেটো সাধাৰণতে 2 ফেব্ৰুৱাৰী তাৰিখে এডভাৰটাইজ হিচাপত ডিএমিৰ এপ্লাই হৈ গৈছিল জানুৱাৰী মাহতে যেটো পৰীক্ষা হ'ব বুলি কৈছিল সেইটো পৰীক্ষাৰ বাবে বহুতে প্ৰিপাৰেশ্যন কৰি আছে বহুতে কৰা নাই বহুতে মোক সুধি আছে বন্ধুসকল ইমান দিন সাধাৰণতে কিয় আপোনাৰ সাধাৰণতে এডমিট কাৰ্ড কিয় মুকলি হোৱা নাই পৰীক্ষাটো কেতিয়া হ'ব ডেটটো কিয় অহা নাই বন্ধুসকল অফিচিয়েলভাৱে এতিয়ালৈকে কোনো ডেট অহা নাই কিন্তু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছিল কিন্তু আহিব আৰু হেল্থৰ ফালৰ পৰা পদ মুকলি হ'বটো স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছে 5-6,000 পদ অতি সোনকালে মুকলি হ'ব 10 জানুৱাৰীৰ আগতে মুকলি হ'ব বুলি মই ইতিমধ্যে গম পাইছোঁ আৰু ইতিমধ্যে যোৱাকালিও সাধাৰণতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে জনাইছে যে আৰু 10,000 পদ সাধাৰণতে মুকলি হোৱাৰ চান্স আছে আৰু যি পদ খালী আছে যি ডিপাৰ্টমেণ্টৰ যি পদ খালী আছে সকলো পদৰে আপোনালোকে সাধাৰণতে এডভাৰটাইজ মাৰিব সকলো পদে খালী হ'ব সকলোৱে এপ্লাই লন কৰিব আৰু নতুন বছৰতে 35,000 নিযুক্তি দিব সকলো ইলেকশ্যনৰ পিছতে হ'ব ইলেকশ্যনৰ পিছতে যদি সকলো পৰীক্ষা ফিজিকেল হওক ৰিটেন এক্সাম ভাইভা টেষ্ট সকলোবোৰ হয় তেনেহ'লে তাৰ আগতে আপোনালোকৰ সকলো পদৰে এপ্লাই হ'ব লাগিব বন্ধুসকল হেল্থৰ ফালৰ পৰা এডভাৰটাইজটো আপোনালোকৰ জানুৱাৰী মাহতে হোৱাটো 100% হ'ব জানুৱাৰী মাহতে এডভাৰটাইজ মুকলি হ'ব আৰু হেল্থৰ ফালৰ পৰা যিকোনো এডমিট কাৰ্ড এক্সাম ৰিটেন এক্সাম ভাইভা টেষ্ট পৰীক্ষা চেণ্টাৰ সকলোবোৰ আপডেট মোৰ চেনেলৰ পৰা পাব সকলোক মই অনুৰোধ জনাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি দিব সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব আৰু ডিএমিৰ আৰু পৰীক্ষাটো আপোনালোকৰ সাধাৰণতে জানুৱাৰী মাহতে হোৱাটো 100% চান্স আছে কাৰণ এতিয়াও চান্স আছে এডমিট কাৰ্ড মুকলি হৈ যাব পাৰে বহুত দিন সময় দিছে 11 মাহ পাৰ হৈ গৈছে
কাৰণ ইতিমধ্যে সাধাৰণতে 2 ফেব্ৰুৱাৰী তাৰিখে এডভাৰটাইজ মুকলি হৈছিল, এডভাৰটাইজ হিচাপত এপ্লাই হৈছিল বন্ধুসকল। ইতিমধ্যে আজি হৈছে সাধাৰণতে জানুৱাৰী 2024, মোটামুটি 11 মাহ পাৰ হৈ গৈছে বন্ধুসকল। আৰু আপোনালোকক মই কৈছোঁ এই সাধাৰণতে পৰীক্ষাৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। হঠাতে এডমিট কাৰ্ড মুকলি হৈ যাব পাৰে, কাৰণ হেল্থৰ ফালৰ পৰা যিকোনো এডমিট কাৰ্ড হওক, ৰিটেন এক্সাম এপ্লাই হওক বা সকলোবোৰ সাধাৰণতে অলপ কেইদিন সময় দিয়ে। এডমিট কাৰ্ড মুকলি হ'লেও 4 দিন 3 দিন সময় দিব এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ বন্ধুসকল। আৰু সেইবাবে কৈছোঁ পৰীক্ষাৰ হঠাৎকৈ আহি যাব পাৰে, হঠাৎকৈ পাতি দিব পাৰে, কাৰণ এক্স সাৰ্ভিচমেন অসম পুলিচৰ অলপমান ল'ৰা ছোৱালীৰ বাবে পৰীক্ষাটো হঠাৎকৈ পাতি দিলে বন্ধুসকল। 7 জানুৱাৰী তাৰিখে এক্স সাৰ্ভিচমেন অসম পুলিচৰ ৰিটেন এক্সাম